1370 পৃষ্ঠাৰ চাৰ্জশ্বিটত কি আছে চাৰিটাকৈ আধাৰৰ ভিত্তিত 7 অভিযুক্তক গ্ৰেপ্তাৰ প্ৰথম মৌখিক সাক্ষ্য প্ৰমাণ দ্বিতীয় ডিজিটেল তথ্য তৃতীয় মেডিকেল ৰিপৰ্ট চতুৰ্থ অৰ্থনৈতিক তথ্য মূলত এইকেইটা আধাৰৰ ভিত্তিত 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে এছআইটিয়ে মৌখিক সাক্ষ্যত আছে 397 গৰাকী ব্যক্তিয়ে দিয়া ভাষ্য অভিযুক্তসকলে জুবিনক কেনেকৈ ব্যৱহাৰ কৰিছিল তাৰ সাক্ষ্য সন্নিৱিষ্ট হৈছে চাৰ্জশ্বিটত ডিজিটেল তথ্যত চাৰ্জশ্বিটত সংলগ্ন কৰিছে মোবাইল ফোন লেপটপ চিচিটিভি ভিজুৱেলছ আৰু হোৱাটছএপ মেছেজ মেডিকেল ৰিপৰ্টত উল্লেখ কৰিছে জুবিনৰ স্বাস্থ্যজনিত পূৰ্বৰ বহু ৰিপৰ্টৰ লগতে মৃত্যুৰ পাছৰ অনেক ৰিপৰ্ট অৰ্থনৈতিক দিশটোত জুবিনৰ নিজা প্ৰডাকশ্যনৰ একাউণ্টছ ৰয়েলিটি বিভিন্ন অনুষ্ঠানৰ মাননিৰ চুক্তিপত্ৰ সন্নিৱিষ্ট কৰিছে মূলত এইসমূহ তথ্য আৰু সমলক আধাৰ হিচাপে লৈ এছআইটিয়ে কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত চাৰ্জশ্বিটৰ পৃষ্ঠাই পৃষ্ঠাই সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনী প্ৰতিটো অনুষ্ঠানৰ সৈতে জুবিনৰ হৈ চুক্তি কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই 10-12 লাখ টকা পৰ্যন্ত হৈছিল অনুষ্ঠানৰ চুক্তি তাৰ পৰা 6-7 লাখ টকাহে দিয়া হৈছিল জুবিনক বাদ্যযন্ত্ৰী আৰু আন খৰচৰ নামত সিদ্ধাৰ্থই ৰাখিছিল 5 পৰা 6 লাখ টকা তাৰ পৰাও আধা হৰলুকি কৰিছিল সিদ্ধাৰ্থই আটাইতকৈ ডাঙৰ কথাটো হ'ল জুবিনক দিয়া 6-7 লাখ টকাৰ পৰাও 15% কমিছন লৈছিল সিদ্ধাৰ্থই লুণ্ঠনৰ এনে ভয়াৱহ তথ্য চাৰ্জশ্বিটত উল্লেখ আছে ইফালে জ্যেষ্ঠ অধিবক্তা A.K. বৰভূঞাৰ মতে এছআইটিয়ে কেইবাটাও ভুল কৰি যোৱাৰ অৱকাশ আছে জুবিনক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ সমানে দুখী আছিল ইহঁতত থকা প্ৰবাসী অসমীয়া কেইজন আইনমতে সেই প্ৰবাসী অসমীয়া কেইজনো জুবিনক অৱহেলা কৰাৰ অভিযোগত অভিযুক্ত হ'ব লাগে কিন্তু সেয়া নহল সঠিকভাৱে তথ্য দিব নোৱাৰিলে অভিযুক্ত কেইটাই হাৰি যোৱাৰ সম্ভাৱনা থাকিব বুলি মন্তব্য জ্যেষ্ঠ অধিবক্তা A.K. বৰভূঞাৰ প্ৰবাসী অসমীয়া হলেও তেওঁলোক আপোনাৰ ভাৰতীয় নাগৰিক কিন্তু তেওঁলোকৰ আপোনাৰ মানে দে আৰ গভৰ্ন বাই দি ইণ্ডিয়ান ল গতিকে তেওঁলোকক আপোনাৰ আজিলৈকে মই নেদেখিলো যে ইভেন আপোনাৰ গোটেইকেইজনেতো ইনভেষ্টিগেশ্যনত কোঅপাৰেটো কৰা নাই যিমান কেইজন মানুহ তাতে আছিলে যেতিয়া ইয়াতে সাক্ষী দিবৰ কাৰণে সাক্ষ্য দিবৰ কাৰণে আহিছিলে আমাৰ ইয়াতে মানে এছআইটিৰ ওচৰত তেতিয়া গোটেইকেইজন মানুহতো নাহিলে গতিকে নহাৰ ফলত কি হ'ল এই বাকী কেইজন মানুহক কি হিচাপে মাতিলে সাক্ষী নে আসামী সেই কথাটো আমি আজিলৈকে গম নাপালো আমাৰ অন্ধকাৰত থাকি গলো আমি ইফালে জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু তথা 3 দশকৰ সহযোগী বাদ্যশিল্পী ৰাজা বৰুৱা আৰু জুবিনৰ বন্ধু তথা ব্যৱসায়িক সহযোগী দীপকেশ বৰগোহাঁয়ে চাৰ্জশ্বিট দাখিলৰ পাছত ক'লে ন্যায়ালয়ৰ ওপৰত আস্থা আছে কোনো দোষীয়ে যাতে হাৰি নাযায় উচিত শাস্তি পাওক জুবিনৰ হত্যাত জড়িত দোষীয়ে ঠিকে আছে যদি তদন্তকাৰী বিষয়াসকলে তেখেতসকলক দোষী পাইছে তেখেতে শাস্তি পোৱাটো আমি সকলোৱে বিচাৰোঁ আৰু ন্যায়ালয়ে নিশ্চয় শাস্তি দিব আৰু মইতো কৈ আহিছোঁ যে জুবিন গাৰ্গৰ নিচিনা এজন মানুহ হত্যা কৰি কোনো পাই যাব নোৱাৰে মানুহজন যিয়ে নহওক লাগিলে যিয়ে যেনেকুৱা ৰেংকৰে মানুহ নহওক তেওঁ শাস্তি পাব আৰু আমি দেখি যাম তেওঁ শাস্তি পোৱাটো আমি জীৱিত কালতে দেখি যাম যে এজন জুবিন গাৰ্গৰ আচল হত্যাকাৰী আছিলে তেওঁ শাস্তি পাইছে গতিকে ন্যায়ালয়ৰ ওপৰত আস্থা আছে আমাৰ সেইকাৰণে সকলো ইমান দিন ধৈৰ্য ধৰি আছে তাৰে জুবিনদাৰ নিচিনা এজন ব্যক্তিৰ ন্যায় যাতে সোনকালে এই অৱসান ঘটে এই হত্যাৰ যিটো গোচৰ মানে আহিছে সেইটো যাতে ক্ষিপ্ৰতাৰে আগবাঢ়ে ফাষ্ট ট্ৰেক আদালতত আমি বিচাৰোঁ সেই ধাৰামতে যি শাস্তি পাব লাগে আচলতে দোষীয়ে সেইটো পোৱাটো আমি কামনা কৰোঁ ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ আৰু বিষ্ণুৰ সৈতে দীপাংকৰ মেধি আৰু হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24